আকাশবাণী গুৱাহাটী সাহিত্য চৰা লেখকৰ সৈতে এখন টেক আজি সাহিত্য চৰাত এই সন্দৰ্ভত আমন্ত্ৰণ কৰি আনিছো লেখক সৌমিত্ৰ যোগীক। যোগী ডাঙৰীয়া নমস্কাৰ। নমস্কাৰ। লেখকৰ সৈতে এখন টেক এই শিতানত আজি আপোনাৰ সৈতে আমি আপোনাৰ মনৰ কথা পাতিব বিচাৰিছো। হয়। আৰু স্বাভাৱিকতে আচলতে সাহিত্যৰ কথাই আহিব। হয়। আৰু সাহিত্যৰ সৈতে আপুনি যেনেকেই নহওক দীৰ্ঘদিন ধৰি জড়িত হৈ আছে। হয়। আৰু একেবাৰে শেহতীয়া প্ৰসংগত আপোনাৰ যিখন উপন্যাস হয় মধুশালা, এই উপন্যাসখনৰ সম্পৰ্কত আমি কথা পাতিম আৰু আপোনাৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। কিন্তু প্ৰথমতে মই এটা কথা কৈ লওঁ যে আপোনাৰ শেহতীয়া যিখন উপন্যাস মধুশালা, সেইখনৰ সাহিত্যিক যিটো মানদণ্ডৰ বিচাৰ সেইবাৰ আচলতে সমালোচকৰ হাতলৈ আমি এৰিছো। কিন্তু উপন্যাসখনৰ যিটো বিষয়বস্তুৰ যিটো বৈচিত্ৰ্য, সেই বৈচিত্ৰ্যৰ পিনৰ পৰা মই ভাবো এখন লেখত ল'বলগীয়া উপন্যাস। আৰু ইয়াৰ কাৰণে যিখিনি কৃতিত্ব আপুনি পাব লাগে মই ভাবো যে তাৰ আপুনি সম্পূৰ্ণ দাবীদাৰ। আপুনি কি কয়? এনেকৈ কোৱাৰ কাৰণে মোৰ ভাল লাগিছে, আপোনাক ধন্যবাদ। মই লেখোতে উপন্যাসখন যেতিয়া পৰিকল্পনা কৰিছিলো তেতিয়া মোৰ সন্মুখত এটা ডাঙৰ অভাৱ আছিল। সেই অভাৱটো হ'ল এনেকুৱা যে শেহতীয়াভাৱে অসমীয়া উপন্যাসত এটা দেখা গৈছে যে মূলত বুৰঞ্জীমূলক কিছু কথা বতৰা খুব বেছিকৈ চৰ্চিত হৈছে। দেখা যায় যে কেতিয়াবা পাঠকে সন্মুখত যেতিয়া ভেৰাইটি নাথাকে, বৈচিত্ৰ্য নাথাকে, বিষয় বৈচিত্ৰ্য নাথাকে, তেতিয়া ক'ৰবাত পাঠক দ্বিধাগ্ৰস্ত হয় বা কোনোবাখিনিত তেওঁলোকে অন্য মূৰ লৈ লয়। আমি লেখকসকলৰ এটাই দায়িত্ব থাকে যে যিসকলে পঢ়িব বিচাৰে তেওঁলোকক আমি বিভিন্ন ধৰণৰ বিষয়ৰ কিতাপ তেওঁলোকৰ হাতত আমি তুলি দিব লাগে। এতিয়া সামগ্ৰিকভাৱে যদি আপুনি সাহিত্যৰ সমৃদ্ধিৰ কথা ভাবে তেতিয়া দেখা যাব যে মূল উপন্যাসৰ যিটো ধাৰা, সমগ্ৰ বিশ্বতে যি ধৰণৰ সাৰ্বজনীন আবেদন থকা বিষয় কিছুমান লৈ পেলাই আপোনাৰ সাহিত্য হয়, সেইটো আমাৰ ইয়াত ক'ৰবাত যেন কিবা এটা অভাৱ আছে। সেই কথাটো মই বাৰে বাৰে ভাবি থাকো বা বিভিন্ন আলোচনাত এই কথাবিলাক ওলায়। সেইকাৰণে মোৰ প্ৰশ্নটো আছিলে যে অসমত এনেকুৱা কি বিষয় নাইনে যিটোৰ সাৰ্বজনীন আবেদন থাকিব? আজি এখন যদি অনুবাদ হয়, আজি অনুবাদ হলে কলম্বিয়াৰ কোনোবা এজন পাঠকে, আমেৰিকাৰ কোনোবা এজন পাঠকে বা জাপান জাৰ্মানৰ কোনোবা এজন পাঠকে, সাহিত্যৰ পাঠকে এই বিষয়টোৰ লগত একাত্মবোধ কৰিবনে নাই? এতিয়া বহু সময়ত দেখা যায় কিছুমান উপন্যাস থাকে যাৰ আপোনাৰ বিষয়টো এজন অন্য দেশৰ মানুহে সেইটো একাত্মবোধ নকৰে। এতিয়া আমি অৰহান পামুকৰ কথা এটা বা এখন উপন্যাস আমি ইয়াত পঢ়িও তাত আমাক নিজক বিচাৰি পাওঁ। কিন্তু অসমীয়া উপন্যাস এখন যদি অনুবাদ হয় তেতিয়াহ'লে কলম্বিয়াৰ পাঠক এজনে সেই নিজক বিচাৰি পাবনে নাই? এতিয়া বহু সময়ত দেখা যায়, ধৰি লওক আমাৰ অসমীয়া বহু সাহিত্যৰ সেই অভাৱটো আছে। হয়, মাজতে কৈছো আপুনি এইটো বৰ অতি গুৰুত্বপূৰ্ণ কথা কৈছে। হয়, আজি বহুদিন ধৰি অসমীয়া সাহিত্যৰ যিসকল আমাৰ শ্ৰেষ্ঠ লেখক বুলি আমি কওঁ, তেওঁলোকে ঐতিহাসিক ক্ষণ, ঐতিহাসিক সময় বা ঐতিহাসিক পুৰুষ বা সহজ কথা বুৰঞ্জী বুলি কোৱা যায়, বুৰঞ্জী আশ্ৰিত উপন্যাসৰ ওপৰত তেওঁলোকে ইমান বেছি নিৰ্ভৰশীল হৈ পৰিছে যে আমি পৰম্পৰাগত যিটো সাহিত্যৰ পুৰাতন যিটো লাইন, সেই ধাৰাটো আচলতে পৰিত্যক্ত হোৱাৰ নিচিনা হৈ পৰিছে, নহয় জানো? এইটোৱে অসমীয়া সাহিত্যক ক্ষতি কৰিছে বুলিয়ে ক'ব লাগিব। কিয় মই এনেকৈ ভাবো কথাটো, এখন বুৰঞ্জীমূলক উপন্যাসত লেখক এজনে সাহিত্যিক হিচাপে তেওঁ যি ধৰণৰ কাৰবাৰ থাকে, সাহিত্যৰ যিবিলাক খেলা থাকে, ভাষাৰ যিটো খেলা থাকে, সেই খেলাটো ঐতিহাসিক উপন্যাস এখনত দেখুৱাব নোৱাৰে। তেওঁলোকৰ এটা সীমাবদ্ধতা থাকে, তেওঁলোকে এটা ঘটনা আশ্ৰিত বিষয় লৈ তেওঁলোক আগবাঢ়ি গৈ থাকিব লাগে। তাত তেওঁলোকে নতুন ধৰণৰ ধাৰণা কিছুমান তাত ইম্প'জ কৰিব নোৱাৰে, আৰোপ কৰিব নোৱাৰে, বা এটা নতুন ধৰণৰ ব্যাখ্যা এটা লৈ তেওঁলোক আগবাঢ়ি গৈ থাকিব নোৱাৰে। এই সীমাবদ্ধতা বিলাকৰ কাৰণে মই ভাবো যে কৰবাত যেন সাহিত্যৰ মানটো
কৰবাত যেন আমি বিচৰা ধৰণৰ বা বিশ্বমানৰ তেনেকুৱা এটা যেন হৈ নুঠেগে মোৰ তেনেকুৱা অনুভৱ হয় যিটো ধাৰাৰ কথা আমি এতিয়া বৰ্তমানে কথা পাতি আছো এই ধাৰাটো সমগ্ৰ গোটেই বিশ্বৰে সাহিত্য জগতলৈ আহিছে নেকি অতীত প্ৰীতি যিটো এক ধৰণৰ হয় কথাটো এইটো মানে এতিয়া মই সমালোচনাৰ কিছুমান কথা নাজানিম কিন্তু বহু সমালোচকে এই কথাটো কয় যে এতিয়া লেখকে নিজাকে কিছুমান কথা নিৰ্মাণ কৰিব নোখোজে তেওঁলোকে অতীতৰ কিছুমান কথাত ভাষাটো কেৱল আৰোপ কৰিব খোজে ভাষাটো তাৰ জৰিয়তে তেওঁলোকে সেই ভাষাটোৰ দ্বাৰাহে বুৰঞ্জীক নতুনকে বিচাৰ কৰে কিন্তু সাহিত্যৰ কাৰবাৰটো গোটেই বেলেগ সেইকাৰণে জনপ্ৰিয়তাৰ কথা যদি আমি আলোচনা কৰিবলৈ চাওঁ তেন্তে এই ধৰণৰ উপন্যাসবিলাকৰ জনপ্ৰিয়তা বাঢ়িছে নে কমিছে বা এই ধৰণৰ কিবা মন্তব্য দিব পাৰি নেকি চাওক এতিয়া দেখা গৈছে যে আপুনি যদি কোনোবা মানে পাঠক হিচাপে আপুনি বিচাৰ কৰে তেতিয়া দেখিব যে বহুকেইখন বুৰঞ্জীমূলক উপন্যাস বা বুৰঞ্জী আশ্ৰিত উপন্যাস ওলাইছে কিন্তু মই দেখিছো যে মই অলপমান যেতিয়া গুৱাহাটীৰ বাহিৰলৈ যাওঁ তেতিয়া কিছুমান বুক ফেয়াৰ কিছুমান কিতাপ দেখো যিবোৰ অকল মানে সেই জিলাখনতে সীমাবদ্ধ বহু মূলসুঁতিৰ সাহিত্যত সেইবোৰ কিতাপ চামিল হোৱাই নাই এনেকুৱাকে দেখা যায় যে বুৰঞ্জীমূলক উপন্যাস বহুত বেছি হৈছে আমি দেখি থকাতকে বা মূলসুঁতিৰ সাহিত্যৰ যিখন তালিকা তাতকে মানে বহুত বেছি হৈছে আচ্ছা গতিকে সেই কিতাপবোৰতো জনপ্ৰিয় হোৱা নাই ইয়াতে আমি দুই এজন লেখকৰ মাত্ৰ কেইজনমান লেখকৰ উপন্যাসে জনপ্ৰিয় হোৱা দেখিছো আৰু এইটো ক্ষেত্ৰত বহু মানে মই কলো নহয় যে সাহিত্যৰ যেনেকে সীমাবদ্ধতা থাকে ৰিডাৰৰো কিছুমান পঢ়ুৱৈৰ সীমাবদ্ধতা আহি যায় কেনেকে আহি যায় তেওঁ সবেই বুৰঞ্জীমূলক উপন্যাস এখন পঢ়ি ভাল নাপাব কিন্তু যিখন জগতত আমি বাস কৰো যিখন সমাজত আমি বাস কৰো এই সমাজখনক আমি চাব খোজো সাহিত্যৰ মাজেৰে গতিকে সেইটো অভাৱ হৈছে নিশ্চয় আমি মধুশালাৰ যিটো বিষয় তালৈ আহিব বিচাৰিছো এতিয়া আমি প্ৰথমতে আৰম্ভ কৰিছো যে আপুনি যিখন উপন্যাস লিখিছে সেই উপন্যাসৰ বিষয়বৈচিত্ৰ্য আচলতে প্ৰশংসনীয় আৰু এই কাৰণে প্ৰশংসনীয় যে আমি যিটো কৈ আছো যে যিটো ট্ৰেণ্ড ধাৰা যিটো বৰ্তমান চলিব লাগিছে তাৰ পৰা এইটো ব্যতিক্ৰম দ্বিতীয় কথা হ'ল যে আপোনাৰ উপন্যাসখনৰ যিটো বিষয়বস্তু সেই বিষয়বস্তুত সমকালীন যি ক্ষয়িষ্ণু সমাজৰ যিখন মানসিকতা আৰু এই মানসিকতাৰ সৈতে আচলতে এই অৰ্থনৈতিক যিটো ব্যৱস্থাৰ যিটো পৰিৱৰ্তন হৈছে তাৰ লগত সম্পৰ্ক এটা আছে গোটেই বিষয়টো বৰ বুদ্ধিদীপ্তভাৱে আপুনি ব্যৱহাৰ কৰিছে আপুনি ক'তো অৰ্থনৈতিক যিটো গোলকীয়কৰণৰ কথা সেই কথা আপুনি ক'তো উল্লেখ কৰা নাই পোনপটীয়াকে অনা নাই কিন্তু আচলতে চৰিত্ৰবিলাকৰ যিবিলাক আচৰণ উপন্যাসখনত আচলতে সেই নতুন অৰ্থনীতিৰে আচলতে তেওঁলোকে তাৰ দ্বাৰাই আক্ৰান্ত হৈ পেলাই তাৰ আচৰণটো কৰিছে নহয় জানো এই বস্তুটোৱে আচলতে মোক উপন্যাসখন আকৰ্ষণ কৰিছে আপুনি এই বিষয়ে সচেতন হৈ পেলাই আপুনি অৰ্থনৈতিক যিটো নতুন যিটো প্ৰক্ৰিয়া সেইটো উল্লেখ নকৰিলে নে আচলতে চৰিত্ৰবোৰ বৰ্ণনা কৰিবলৈ যাওঁতে সেই বস্তু থাকি গ'ল নহয় চাওক মই এনে মোৰ মানে ব্যক্তিগত বোধটো কৈছো বহু সময়ত দেখা যায় যে আমাৰ সাহিত্যৰ দুটা ধাৰা এটা হ'ল জনপ্ৰিয় আনটো হ'ল চিৰিয়াছ কেতিয়াবা কি হয় আমাৰ চিৰিয়াছ সাহিত্যবিলাক ইমান চিৰিয়াছ হৈ যায় যে পঢ়ুৱে ল'ব নোৱাৰে সাধাৰণ পঢ়ুৱে ল'ব নোৱাৰে আকৌ জনপ্ৰিয় বুলি পেলাই যিবোৰ উপন্যাস হয় সেইবোৰ আকৌ ধৰি লওক অলপমান চিৰিয়াছ ৰিডাৰে ল'ব নোৱাৰে কৰবাত এটা যেন সাংঘাতিক বিৰোধ গতিকে মোৰ প্ৰশ্নটো হ'ল যে অতি চিৰিয়াছ বিষয় এটা আমি সাধাৰণ পঢ়ুৱে বিচাৰি পাব পৰাকে কিবা বা একে সমানে একেখন উপন্যাসৰ পৰা আন এজন চিৰিয়াছ ৰিডাৰে কিবা পাব পৰাকে এনেকুৱা কথা এটা কিয় হ'ব নোৱাৰে প্ৰথম কথাটো হ'ল ৰিডাৰৰ মূল চৰ্তটো হ'ল যে পঢ়ি ভাল পাব লাগিব আৰু বিষয়টোত নিজৰ একাত্মবোধ কৰিব লাগিব এনেকুৱা ধৰণৰ কথা কিছুমান থাকিব এতিয়া মই যেতিয়া মানে এখন ছ'চাইটিক মই তুলি ধৰিছো এইটো তুলি ধৰোতে মই মোৰ এটা বৃহত্তৰ মই সমাজখনক মই তাত চৰিত্ৰখিনি জৰিয়তে আনিব খুজিছো আৰু আপুনি যিটো ক'লে মই এইটো অতি সচেতনভাৱে কৰিছো ইয়াত কাহিনী বুলিবলৈও বৰ বিশেষ তেনেকে কাহিনী নাই কিন্তু প্ৰত্যেক মানুহৰে আচাৰ আচৰণৰ জৰিয়তে কিছুমান কাহিনী আমি দেখিবলৈ পাইছো এতিয়া চাব গোটেই সমাজখনত আমি আজিকালি আমাৰ যিবোৰ সামাজিক আচৰণ এই সামাজিক আচৰণবোৰ
দেখা যায় যে গোটেই বিশ্বৰ যিটো প্ৰেক্ষাপট তাৰ যিটো অৰ্থনৈতিক পৰিৱৰ্তন এই গোটেইবিলাক আমাৰ মনত আমি কঢ়িয়াই লৈ ফুৰো আমি নভবাকে আমি যে কাৰোবাক কোনোবা এটা বিষয়ত আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰো আমি যি ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰো যি ধৰণৰ মন্তব্য দিওঁ এই মন্তব্যবোৰ আচলতে আমি ভিতৰৰ পৰা এনেকুৱাকে দিওঁ আমি গম নাপাওঁ যে আমি এইটোৰ দ্বাৰা আক্ৰান্ত হৈ পেলে এনেকুৱা এটা কমেন্ট দিছো বা এনেকুৱা এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছো কিন্তু আমাৰ কৰবাত অৰ্থনৈতিক এই গোটেই কাৰবাৰটোৱে আমাক নিয়ন্ত্ৰণ কৰি আছে আমাৰ গোটেই মানসিক জগতখনক এনেকুৱাকে প্ৰভাৱান্বিত কৰি আছে যে আমি সেই কাৰবাৰবোৰ কৰি থাকো নজনাকে গতিকে মই সেই চৰিত্ৰবোৰৰ জৰিয়তে সেই নেপথ্যটো সেই প্ৰেক্ষাপটটো ধুনীয়াকে আনিব খুজিছো যাতে সাধাৰণ পঢ়ুৱৈ এজনে পঢ়োতে বোলে নাই এখন বিশ্ব অৰ্থনীতি বা গোলকীকৰণ বিশ্বায়ন এনেকুৱা ধৰণৰ কথাবোৰৰে আক্ৰান্ত গতিকে এইবোৰ আমাৰ মানে সাধাৰণ মানুহৰ কাৰণে এখন উপন্যাস নহয় সেই কথাবিলাক যাতে তেওঁলোকে অনুভৱ নকৰে এখন সাধাৰণ মানুহৰ কাৰণে লিখা এখন উপন্যাস এই কথাটো যাতে মানে তেওঁলোকে অনুভৱ কৰিব পাৰে তাৰ কাৰণে মই খুব কষ্ট কৰি তাৰ মাজত বহুখিনি হয়তো দুখ ত্ৰুটি থাকি গৈছে মোৰ প্ৰথম উপন্যাস কিন্তু যিখিনি কৰিছো মই কৰিবলৈ চেষ্টা কৰিছো সেইখিনি কিন্তু অতি সচেতনভাৱে কৰি গৈছো হয় দুখ ত্ৰুটিৰ কথা আপুনি নিজে উল্লেখ কৰিছে আপোনাৰ ভাৱ হয় নেকি কৰবাত আৰু দুটামান চৰিত্ৰৰ বিকশিত কৰিবলৈ থাকি গ'ল সেইটো হয় মানে কেনেকুৱা ধৰি লওক অৰ্ণৱ চৰিত্ৰটো খুব এটা শক্তিশালী চৰিত্ৰ আদৰ্শ পাৰিলেহেঁতেন কিন্তু মোৰ কাৰণে মধুশালাত এটা মানে এনেকুৱা বাস্তৱ আছিল যে ইয়াত যিবোৰ আমি ছচাইটিত আমি বেয়া মানুহ বুলি কওঁ মই কিন্তু পোনপটীয়াকে তাত বেয়া মানুহ বুলি কৈ দিয়া নাই সেই মানুহবোৰ সেই কেৰেক্টাৰবোৰত গুৰুত্ব দিওঁতে কৰবাত যেন অৰ্ণৱৰ দৰে কেৰেক্টাৰ বা মেঘনাৰ দৰে কেৰেক্টাৰ সেইবিলাকক যেন মই অকণমান অন্যায় কৰিলো তেওঁলোকক যেন আৰু অলপমান তুলি ধৰিলে ভাল হলহেঁতেন কিন্তু তাৰ লগতে এটা খালি কথা কৈ থওঁ মই মধুশালা লিখি থকাৰ সময়ত মই এটা কথা অনুভৱ কৰিছিলো যে মধুশালাৰ গোটেই বিষয়টো এটা ইমান ডাঙৰ বিষয় যে এখন উপন্যাসত এইটো সম্ভৱ নহব গতিকে সিকুৱেলৰ কথা এটা ভাবা হৈছিল আৰু সিকুৱেলৰ কথা যিহেতু ভাবিছিলো গতিকে অৰ্ণৱৰ কেৰেক্টাৰটো আচলতে পিছৰ কাৰণে থৈ দিয়া নিচিনা হল তেনেকুৱা হল কথাটো না আপোনাৰ কথাটো যুক্তি আছে আমি আশা কৰিম অৰ্ণৱ দুৱাৰা যিটো চৰিত্ৰ আপোনাৰ উপন্যাসখনৰ এই চৰিত্ৰটোৰ এটা অন্য এটা ৰূপ হয়তো আমি পৰৱৰ্তী উপন্যাসত আপোনাক এটা কথা কৈ থওঁ মানে এইটো পিছত গমেই পাব অৰ্ণৱ দুৱাৰাক এজন অক্ষম ব্যক্তি হিচাপে ডক্তৰ এজনে এটা মন্তব্য দি পেলাই পুলিচৰ হাতৰ পৰা লৈ আহিলে কিন্তু প্ৰকৃততে তেওঁ হয় নে নহয় সেই কথাটো এই উপন্যাসখনত ব্যাখ্যা নাই গতিকে আমি পৰৱৰ্তী উপন্যাসখন যেতিয়া লিখিম মই তেতিয়া আৰু বহুত কথা আছে যেনে ধৰি লওক ইয়াত আমি মিজানুৰ হেমন্ত মেঘনা এই কেৰেক্টাৰবিলাকৰ পৃথিৱীখনহে মই তুলি ধৰিছো ইয়াত নবাবৰ পৃথিৱীখন অদৃশ্য আপুনি মই নাজানো মধুশালাৰ ভিতৰত আচলতে কি চলি থাকে গতিকে পিছৰ উপন্যাসখনত চাগে সেই ছচাইটিটো আহিব যিখন সাধাৰণতে সাধাৰণ মানুহবোৰে বা আপোনাৰ মোৰ দৰে এটা সৎ জীৱন যাপন কৰিব খোজা মানুহে যিখন সমাজ আমি নেদেখো সেইখন চাগে পিছৰ সিকুৱেলটোত মানে আহিব মই আশা কৰো যে এই উপন্যাসখনৰ যিসকল মনোযোগী পাঠক তেওঁলোকে আপোনাৰ এই কথাখিনি শুনি আগ্ৰহেৰে অপেক্ষা কৰিব কাৰণ উপন্যাসখনৰ এই কথাকেইটা বৰ গুৰুত্বপূৰ্ণ কাৰণ আপুনি নিজেই কলে যে মধুশালাৰ যিটো কেন্দ্ৰবিন্দু সেই কেন্দ্ৰবিন্দু ব্যাখ্যা খুব বেছি উপন্যাসখনত দিয়া নাই ইয়াৰ লগতে মানে জড়িত এটা প্ৰশ্ন আচলতে মোৰ মনলৈ আহিছে সাধাৰণতে লেখক এজনে বা উপন্যাসিক এজনে যেতিয়া কিছুমান চৰিত্ৰ অংকন কৰে যিহেতু তেওঁ এজন ব্যক্তি তেওঁৰ নিজৰ আদৰ্শবোধৰ কথা আছে তেওঁ হয়তো পাৰ্টিকুলাৰ দুই এজন চৰিত্ৰক তেওঁ আদৰ্শ চৰিত্ৰ হিচাপে সৃষ্টি কৰিব পাৰে নকৰিবও পাৰে এই দুৰ্বলতাটো আমাৰ বহুতবিলাক উপন্যাসত দেখা যায় লেখকে সাধাৰণতে কিছুমান চৰিত্ৰ তেওঁ নিজৰ আত্মোপলব্ধিৰ যিটো প্ৰচেষ্টা পৰে তাত সেই বস্তুটো আপোনাৰ উপন্যাসখনত বহু পৰিমাণে নিৰপেক্ষ হৈছে এই কথাটো মই প্ৰশংসাৰ সুৰতেই কৈছো যে এই কথাটোৰ প্ৰতি লেখক এজন সচেতন হ'ব লাগে নে নালাগে অতি দৰকাৰ আমাৰ অসমীয়া সাহিত্যত এইটো এটা দুৰ্বলতা অৱশ্যে আমাৰ সাহিত্য মইতো এইটো কথা কওঁ যে আমি আমাৰ গোটেই চিন্তাধাৰাটো লেখকসকলৰ গোটেই মানসিক জগতখন যেন বিশ্ব সাহিত্যৰ লগত যদি আপুনি তুলনা কৰে তেতিয়াহ'লে এনেকুৱা লাগে 50ৰ পৰা 100 বছৰ মান যেন আমি পিছ পৰি আছো এটা চাব কথা এটা আমাৰ ছচাইটিটোত এনেকুৱা যে উপন্যাস এখন বা গল্প এটা এনেকে পঢ়োতে এনেকুৱা লাগে যে চৰিত্ৰটোৱে যিখিনি কথা ভাবিছে এইটো আচলতে ৰাইটাৰজনে ভাবিছে
ইয়াতে কি হয়, অতি মানে অশিক্ষিত মানুহ এটাও মানে অতি শিক্ষিত মানুহৰ দৰে সংলাপ কবলৈ আৰম্ভ কৰে। এজন মানে কাম কৰা ছোৱালীয়েও আপোনাৰ ফিলচফাৰৰ নিচিনা কথা কয়। আনকি যোৱা মানে আমি যিবোৰক আজিও অসমীয়া সাহিত্যৰ ক্লাছিক বুলি ভাবো, তেনেকুৱা ধৰণৰ উপন্যাসতো এনেকুৱা উদাহৰণ দেধাৰ। তাৰমানে লেখকজনে যিটো কথা ভাবে, চৰিত্ৰবোৰেও তেনেকুৱা কথাই ভাবে। চৰিত্ৰবোৰে যিবোৰ কথা ভাবে, লেখকজনে তেনেকে নাভাবে। তাৰমানে এইটো এটা ডাঙৰ কথা। কিন্তু আপুনি ধৰি লওক মাৰ্কেজৰ উপন্যাস এখন পঢ়ি গৈ থাকিব, অৰাণ পামুকৰ উপন্যাস এখন পঢ়ি গৈ থাকিব, তেতিয়া দেখিব যে তাত লেখকজনে কোনো ধৰণৰ হস্তক্ষেপ নকৰে। চৰিত্ৰজনে যেনেকে ভাবে, যি ধৰণে তেওঁ কথাটো ভাবি আছে, ঠিক তেনেকেই গৈ থাকে। লেখকজনে হস্তক্ষেপ নকৰে। কিন্তু আমাৰ ইয়াত সেইটো এটা ডাঙৰ দুৰ্বলতা। সেইকাৰণে বহু সময়ত আমাৰ সচেতন যিসকল পঢ়ুৱৈ, সাহিত্যৰ যিসকল দীক্ষিত পাঠক, তেওঁলোক এই কথাবিলাক লৈ হয় সচেতনভাৱে, নহয় অৱচেতন মনত হলেও এইবিলাক কথালৈ খুব অসন্তুষ্ট। সেইকাৰণে সাহিত্যই অসমীয়া পঢ়ুৱৈক আপোনাৰ কৰবাত উত্তেজিত কৰি ৰখাত, মানে জীৱন্ত কৰি ৰখাত, কৰবাত একাত্ম কৰি ৰখাত বিফল হৈছে। হয় হয়, এইটো আচলতে লেখকজনৰ সাহিত্যবোধ কিমান উচ্চ পৰ্যায়ৰ সেইটোৰ ওপৰতো নিৰ্ভৰ কৰিব, নহয় জানো? কিছু পৰিমাণে একজেক্টলি কৰিব। আৰু এইটোৱে একমাত্ৰ কাৰণ। আমি বিভিন্ন কথাৰ মাজত এটা মূল যিটো প্ৰসংগ সেইটো পাহৰি আছো। মধুশালা, এই শব্দটো কি বুজাব বিচাৰিছে আপুনি? আমি শ্ৰোতাসকলৰ কাৰণে কৈছো, হয়তো বহু শ্ৰোতাই হয়তো এইখন গ্ৰন্থ এতিয়াও হয়তো চুই পোৱা নাই, নামটো হয়তো শুনিছে, কিন্তু তেওঁলোকক এটা আভাস আমি দিব লাগিব। আচলতে মধু শব্দটোৰ অৰ্থ আমি পোনপটীয়াকে কলে মৌ, নহয় জানো? কিন্তু শব্দ কিছুমান কেতিয়াবা আমি আৰোপ কৰো। যেনে যিসকল সুৰা পাই, সুৰাটো তেওঁলোকৰ কাৰণে মধু, তেওঁলোকৰ কাৰণে মৌ, তেওঁলোকৰ কাৰণে অমৃত। গতিকে আচলতে মধুশালা মানে মৌচাক আছিল, একদম পোনপটীয়া অৰ্থ। কিন্তু সুৰাপাৰীসকলে সুৰাটোক এনেকুৱাকে তুলনা কৰি কৰি এনেকুৱা কৰি পেলালে যে মধুশালা মানে আপোনাৰ আচলতে য'ত মদ খোৱা হয় সেইটোৱে মধুশালা। এতিয়া মোৰ ইয়াত কিন্তু মই এটা অৰ্থ মানে মনত ৰাখি পেলাই মই কামটো কৰা নাই। যিয়ে মধুশালাক মৌচাক বুলি ভাবে তেওঁলোকৰ কাৰণে মৌচাক, কাৰোবাৰ কাৰণে এখন যদি বাৰ, এখন মানে সুৰাপাৰীসকলৰ আড্ডাৰ স্থলী, তেতিয়াহ'লে তেওঁলোকৰ কাৰণে সেয়ে অৰ্থ। কিন্তু আপুনি দেখিব যে গোটেই আমাৰ অসমীয়া সমাজখন আজি যদি আপুনি একদম সূক্ষ্মভাৱে চায়, তে গোটেই সমাজখন দেখিব এটা মদ কেন্দ্ৰিক সমাজ। তাৰমানে আমাৰ গোটেই সমাজখন মদ অবিহনে মানে যেন জীয়াই থাকিব নোৱাৰে, এনেকুৱা এটা গোটেই কাৰবাৰ হৈ গৈছে। গতিকে চাবলৈ গলে আপোনাৰ গোটেই অসমখনেই এখন মধুশালা, সেইটোৱে অৰ্থ। কেৱল উপন্যাসেই নহয়, আপুনি প্ৰকৃততে এজন ব্যংগ লেখক হিচাপে খুব পৰিচিত। হয়, এই ব্যংগ লেখকৰ প্ৰসংগটো আমি আলোচনা কৰিব লাগিব, কাৰণ এই সুৰত লিখা লেখক ক্ৰমান্বয়ে কমি অহা যেন পৰিলক্ষিত হৈছে। কাৰণ কি? চাওক, কাৰণ বুলি কবলৈ মই অৱশ্যে এনেকে বিশ্লেষণ কৰি কেতিয়াও চোৱা নাই, কিন্তু ব্যংগ লেখাটো অলপ জটিল কাম। নিশ্চয় জটিল কাম। তাৰমানে এজন প্ৰথম ব্যংগ লেখক এজন হবৰ কাৰণে কেইবাটাও গুণৰ সমাহাৰ লাগে। যেনে তেওঁ সমানে ইণ্টেলেকচুৱেল হ'ব লাগিব। তাৰমানে আমি যিটো ব্যংগ বুলি কওঁ, এই ব্যংগটোত আটাইতকৈ যিটো গুণ, মানে যিটো উপাদান প্ৰয়োজন, সেইটো হ'ল উইট, বুদ্ধিদীপ্ত গুণ, নহয় জানো? বুদ্ধিদীপ্ত কাৰবাৰটো ইয়াত থাকিব লাগে। কিন্তু আমাৰ সাধাৰণতে লেখকসকলৰ দেখা যায় তেওঁলোকে এটা কাহিনী লিখিবলৈ ভাল পায়, এটা গল্প লিখিবলৈ ভাল পায়, সহজতে এখন উপন্যাস লিখিবলৈ ভাল পায়। কিন্তু ব্যংগ বুলি কলে তাত যিহেতু এটা বিষয়ৰ কথা থাকিব, বিষয়টো আপুনি কেনেকে চাইছে, কেনেকে বিশ্লেষণ কৰিছে, তাক আকৌ সাধাৰণ পাঠকৰ কাৰণে আপুনি এটা তাত হাস্যৰো মানে সম্পন্ন হ'ব লাগিব, এনেকুৱা বিভিন্ন মানে প্ৰেক্ষাপট থাকে। সেইকাৰণে এই গোটেই কাৰবাৰটো এটা জটিল কলা। সেইকাৰণে বহুতে এইটো হয় সাহস নকৰে, নহয় তেওঁলোকে ওচৰ চাপিবলৈ তেওঁলোকৰ কিবা অভাৱ, এনেকুৱা হয়। মানে জটিলতাটোৰ কাৰণে চাগে মই ভাবো যে নতুন প্ৰজন্মৰ ইমান হেৰি নাই, আগ্ৰহ নাই। একেবাৰে সত্য কথা। আৰু এই কথাটো আচলতে আমি বাৰম্বাৰ আলোচনা কৰাটো অতি প্ৰয়োজনীয়, কাৰণ ক্ৰমান্বয়ে অসমীয়া সাহিত্যত এই ব্যংগৰ সুৰটো হেৰাই যাব ধৰিছে।
আপুনি ব্যংগৰ কেইখন লিখিছে, সংকলন কেইখন প্ৰকাশ হৈছে এতিয়ালৈকে? মোৰ এতিয়ালৈকে 3খন সংকলন প্ৰকাশ পালে, আৰু ইয়াৰে অধিকাংশই আপোনাৰ কাগজত শিতান হিচাপে প্ৰকাশ পোৱা। মই আজি বুলি অজিত ভূঞাৰ সম্পাদনাত যিখন কাগজ আছিল তাত হাতে বাটে বুলি এটা শিতান আছিল, সেইটোৰ মই পেনেল মেম্বাৰ আছিলো। তাৰপিছত তাৰ পৰা ওলোৱাৰ পাছত মই দিছপুৰ সংবাদ বুলি জনমত কাগজ এখন আছিল, সাপ্তাহিক কাগজ, তাতে দিছপুৰ সংবাদ বুলি এখন বুলেটিন, গোটেই পৃষ্ঠাটোৱে ব্যংগ, তাৰে কিছু লেখা। তাৰপিছত আহিল অসমীয়া প্ৰতিদিনৰ খুব জনপ্ৰিয় হৈছিল সেই শিতানটো, তৌবা তৌবা। তৌবা তৌবাত মই 3 বছৰ পেনেল মেম্বাৰ আছিলো। এনেকে এই যিমানবিলাক ব্যংগ লিখা হৈছে, মই সাতসৰীটো দীৰ্ঘদিন ধৰি ব্যংগ লিখিছিলো, সেই গোটেই ব্যংগবোৰৰ কালেকশ্যন আচলতে এই 3খন। হয়। সম্প্ৰতি আপুনি ব্যংগ লেখাৰ প্ৰতি মনোযোগ আপোনাৰ আছেনে এতিয়াও? মই লিখি আছো, কিন্তু আপোনাৰ এই যি বহুমাত্ৰিক লেখক জীৱন, হয়, লগতে আপুনি অন্যান্য কিছুমান কামো কৰে, হয়, সেই কামবিলাকৰ কাৰণেও আপুনি প্ৰসিদ্ধ, যেনে পুথি প্ৰকাশন। হয়, সাহিত্যৰ লগত এই বিষয়টোৰ এটা সম্পৰ্ক যেনেকেই নহওক আহি পৰে। গতিকে এই পুথি প্ৰকাশনৰ গোটেই অভিজ্ঞতাটো আপোনাৰ মুখেৰে আচলতে জানিব বিচাৰিছো। মই আচলতে সাংবাদিকতা কৰি আছিলো। সাংবাদিকতা কৰি থকা সময়ত কিছুমান কথাত অলপ অসন্তুষ্টিও আছিল, কিছু কথা থাকে। সেই কথাখিনিৰ কাৰণে মই যেতিয়া সাংবাদিকতা এৰি মই অন্য ব্যৱসায় কিছুদিনৰ কাৰণে কৰিছিলো, কিন্তু সন্তুষ্টি নাথাকে, মই যিহেতু এইটো লাইনৰ মানুহ। তাৰপিছত কিন্তু মোৰ দীৰ্ঘদিন ধৰি এটা সপোন আছিল যে এটা খুব ভাল প্ৰকাশন গোষ্ঠী অসমত কিয় হ'ব নোৱাৰে, যিটোৱে আন্তঃৰাষ্ট্ৰীয় মানৰ কিতাপ উলিয়াব। গোটেই কথাবিলাক দেই, আমি মান বুলি কওঁতে আপোনাৰ ভিতৰৰ যিটো মানে লেখাৰ মান, গুণগত মান, তাৰপিছত আপোনাৰ প্ৰডাকশ্যন, গোটেই ছপা বন্ধা কিবা কিবি, গোটেই এই অভাৰঅল যিটো মানে মান, সেই মান সম্পন্ন কিতাপ এখন অসমীয়াত কিয় হ'ব নোৱাৰে। এটা সময়ত দেখা গৈছিল যে কিতাপ প্ৰকাশনটো কেৱল প্ৰকাশন আৰু চেম্পল চলি আছে, এনেকুৱা আছিলে। কিন্তু মই যিটো সময়ত আৰম্ভ কৰিলো, মোৰে সৌভাগ্য বুলি ক'ব পাৰি যে সেইখিনি সময়তে কেইবাটাও অত্যাধুনিক প্ৰেছ আৰম্ভ হ'ল। সেইটো মোৰ কাৰণে সৌভাগ্যৰ কথা বুলি মই ভাবো, কাৰণ হয়তো মই এটা সময়ত মই যদি ভাবিলোহেঁতেন তেতিয়াহ'লে সেইটো সম্ভৱ নহলহেঁতেন, কাৰণ তেতিয়া কলকাতা বা বেংগলোৰ বা দিল্লীত তেতিয়া সেইবোৰ প্ৰেছ আছিল, কিন্তু অসমত তেনেকুৱা সুবিধা নাছিল। তাৰপিছত মই প্ৰকাশনটো আৰম্ভ কৰিলো আৰু দেখিলো যে সচেতন যিখিনি মানুহ, তেওঁলোকে মোক অনুপ্ৰাণিত কৰিছে, উৎসাহিত কৰিছে। মই যি ধৰণৰ কিতাপ উলিয়াবলৈ ধৰিলো, আৰু আজিৰ তাৰিখত আগবাগ বুলি ক'লে ধৰি লওক এটা প্ৰতিষ্ঠা পাইছে, মানুহে এটা বিশ্বাস বিচাৰি পাইছে যে আগবাগে যিখিনি কিতাপ উলিয়াইছে এইখিনি মানসম্পন্ন কিতাপ, অন্তত ঠগ খাব নালাগে, সেই কথাটো বিচাৰিছিলো মই। আৰু এতিয়া লাহে লাহে দেখিছো যে সেই সপোনটো ফলিয়াবলৈ আৰম্ভ কৰিছে। তাৰমানে যথেষ্ট সন্তুষ্টি লাভ কৰিছে। যথেষ্ট বুলি নকওঁ, কাৰণ যথেষ্ট বুলি কোৱা কথাটোৰ অৰ্থটো অলপ বেলেগ হ'ব। সেইটো হ'বলৈ কাৰণে ধৰি লওক লেখকসকলে সমানে সহযোগিতা কৰিব লাগিব। মই যিমান এইটো লৈ পেলাই ধৰি লওক পৰিশ্ৰম কৰো, লেখক এজনেও সেইটো কৰিব লাগিব। এতিয়া ধৰি লওক ভাল 10খন কিতাপ যদি মই উলিয়াব পাৰো, তেতিয়া মই গৌৰৱ কৰিম যে হয়, মই আগবাগৰ যদি এই 10খন একদম সাংঘাতিক ধৰণৰ মানে আন্তঃৰাষ্ট্ৰীয় মানৰ কিতাপ উলিয়াইছো। এতিয়া আমি এটা পৰ্যায়ত আগতকৈ তুলনামূলকভাৱে আগতকৈ ভাল হৈছে, কিন্তু এতিয়াও মই ক'ব নোৱাৰো যে এইখন একদম সাংঘাতিক কিতাপ, যিখন মানে আন্তঃৰাষ্ট্ৰীয় মানৰ কিতাপ। সেইটো কৰিব পৰা যিহেতু হোৱা নাই, গতিকে মই সম্পূৰ্ণ সন্তুষ্টি প্ৰকাশ কৰিব নোৱাৰো। আমি আশা ৰাখিছো আপুনি ভৱিষ্যতে যাতে এই পুথি প্ৰকাশনৰ গোটেই বিষয়টো আৰু উত্তৰ বিকাশ ঘটে, সেইখিনি আমি নিশ্চয় আশা ৰাখো। আপোনাৰ ব্যক্তিত্বৰ আৰু এটা দিশ আছে যিটো আলোচনা কৰাটো দৰকাৰ বুলি মই ভাবিছো। এসময়ত আপুনি যিটো প্ৰগতিশীল যিবিলাক ধাৰা আছে আমাৰ ইয়াত গোট, সেইবোৰৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ আছিল, এতিয়াও আছে নেকি? নাই, মই কিছু পৰিমাণে তেনেকুৱা ধৰণৰ কিছু সাংগঠনিক কাম কাজৰ লগত জড়িত হৈ আছিলো, কিন্তু পিছলে দেখিলো যে তেওঁলোকৰ কিছুমান এক্টিভিটি আচলতে মূল সংগ্ৰামখনটো একেই থাকে। তাত যিসকল মানুহ আহে বা যিসকলে কাম কৰে, যিসকলে অৰিহণা যোগায়, তেওঁলোকৰ কিছুমান এক্টিভিটিয়ে মানুহক বিশ্বাসহীনতাৰ এটা পৰিস্থিতি প্ৰদান কৰিছে।
সেইবোৰে সামগ্ৰিকভাৱে এটা হতাশাৰ বা মানে নিৰাশাজনক এটা পৰিৱেশ সৃষ্টি কৰিছে। মই সেইবোৰৰ পৰা মই সেইকাৰণে আঁতৰি থাকিলো। এতিয়াও মই ভাবো যে সাধাৰণ মানুহৰ এদিন ভাল দিন আহিব, তেওঁলোকৰ ভাল হ'ব, আৰু তাৰ কাৰণে মই মোৰ ফালৰ পৰা মই মোৰ স্থিতিৰ পৰা যিখিনি কৰিব লাগে মই কৰি থাকো। কিন্তু কিছুমান মানুহে কি কৰে, সেই স্থিতিটোৰ পৰা অহাৰ পাছত তেওঁ এটা বেলেগ ধৰণৰ জীৱন কটাবলৈ আৰম্ভ কৰে। আপোনাৰ ঠিক আছে, মানি লৈছো আপুনি তেনেকে ভাবিছে কথাবিলাক, কিন্তু তাত মই এটা কথা আৰোপ কৰিব বিচাৰিছো। ধৰক আপোনাৰ সেই দৃষ্টিভংগী সেই প্ৰগতিশীল ধাৰাটোৰ লগত থাকোতে বা সেই ধৰণৰ দৰ্শনৰ লগত আপোনাৰ যেনেকে পৰিচয় হ'ল, তাৰ যিটো দৃষ্টিভংগী সেই তাৰ প্ৰতিফলন কিন্তু আপোনাৰ উপন্যাসখনতো পৰিছে। সেই ঋণ হয়তো আপুনি স্বীকাৰ কৰিব লাগিব। হ'ব পাৰে। আৰু এতিয়াও আপুনি ধৰক আপুনি ইয়াৰ ট্ৰিলজিৰ কথা ক'লে, পৰৱৰ্তী খণ্ডৰ কথা ক'লে, তাতো আচলতে সেই দৃষ্টিভংগীটো আয়ত্ব কৰিবলৈ তেনেধৰণৰ এটা পৰিৱেশত অভিজ্ঞতা এটা আপোনাৰ আচলতে যিকোনো লেখকৰে প্ৰয়োজন নহয়? প্ৰয়োজন। আপুনি চাব, যিসকল মানে আজিৰ তাৰিখত যিসকল গোটেই বিশ্বতে চৰ্চিত লেখক, আপুনি বেলেগ কথা বাদ দিয়ক, আপুনি মাৰ্কেজক উদাহৰণ হিচাপে লওক। মাৰ্কেজে তেওঁ নোবেল প্ৰাইজটোৰ লগত যিখিনি পইচা পাইছিল, সেই পইচাখিনি খৰচ কৰিছিল আপোনাৰ এটা সশস্ত্ৰ বিদ্ৰোহী সংগঠন জন্ম দিবলৈ, যাৰ কাৰণে তেওঁক আপোনাৰ চৰকাৰে দেশত থাকিবলৈ নিদিলে, নিজৰ দেশত থাকিবলৈ নিদিলে, পিছত আহি পেলাই বেলেগত নাগৰিকত্ব লৈছে। গতিকে এজন লেখক যদি সাধাৰণ মানুহৰ স্বাৰ্থৰ অনুকূলে নাথাকে, তেতিয়াহ'লে কোনো লেখকে ভাল সৃষ্টি কৰিব নোৱাৰে। তেওঁ এজন লেখক যদি কেৱল মধ্যবিত্তীয় সপোন এটাৰ মাজত সীমাবদ্ধ হৈ থাকে, তেওঁ কেৱল কিছুমান মানুহৰ একাংশ মানুহৰহে মানে কল্যাণৰ কথা ভাবে, তেতিয়াহ'লে সামগ্ৰিকভাৱে ভাল সাহিত্য কেতিয়াও সৃষ্টি কৰিব নোৱাৰে, কোনেও নোৱাৰে। হয়, কিন্তু আমাৰ দেখা গৈছে যে বহুত সংখ্যক লেখক কেৱল এই মধ্যবিত্তীয় যিটো গণ্ডি, সেই গণ্ডিৰ ঊৰ্ধলৈ যাব পৰা নাই। নহয়, সেইটো মূল কথাটো হ'ল তেওঁলোকে কেৱল নিজক প্ৰতিষ্ঠাৰ কাৰণেহে কৰি থাকে। তেওঁলোকে সাহিত্যৰ সমৃদ্ধিৰ কাৰণে কাম নকৰে নহয়। আপুনি চাব, আপুনি যদি 1000জন লেখকৰ এখন লিষ্ট উলিয়ায়, তালিকা উলিয়ায়, তেতিয়া দেখিব তাৰে অধিকাংশ লেখকে কেৱল নিজৰ গল্পটো প্ৰকাশ হ'ল নে নাই, নিজৰ সমালোচনাটো প্ৰকাশ হ'ল নে নাই, নিজৰ কিতাপখনৰ পাব্লিচিটি হৈছে নে নাই, সেইটোক লৈ ব্যস্ত। তেওঁ কেতিয়াও এনেকে নাভাবে যে মোৰ এই কিতাপখনে অসমীয়া সাহিত্যৰ কিবা ক্ষতি কৰিব নেকি, মোৰ এই কিতাপখন বা এই মোৰ লেখাটো অমুকত প্ৰকাশ পোৱাৰ ফলত অসমীয়া সাহিত্যৰ কিবা ক্ষতি হ'ব নেকি, বা কোনোবা মানুহ অনুৎসাহিত হ'ব নেকি, এনেকুৱা কথাটো কেতিয়াও নাভাবে। আমি কিছু কথা আচলতে আপোনাৰ মনৰ কথা শ্ৰোতাসকলক দিবলৈ চেষ্টা কৰিছিলো, আৰু মোৰ ভাৱ হৈছে যে আমাৰ কথা বাৰ্তাৰ কিয়দাংশ হয়তো শ্ৰোতাসকলৰ হৃদয় স্পৰ্শ কৰিব। আমি যিমান দূৰ পাৰো ভৱিষ্যতে আকৌ আপোনাক লগ পাম এই মঞ্চতে, আমি এনেকেই কথা পাতিম, আৰু পৰৱৰ্তী বিভিন্ন যিখিনি শ্ৰোতাৰ সৈতে সংযোগ স্থাপনৰ কাৰণে অতি প্ৰয়োজনীয় বুলি আমি ভাবো, সেইখিনি আমি দিবলৈ চেষ্টা কৰিম। আপোনাৰ উত্তৰ সাফল্য কামনা কৰিছো, কেৱল লেখক হিচাপেই নহয়, প্ৰকাশক হিচাপেও ভাল কৰ্মৰ লগত জড়িত আপোনাৰ যিটো দিশ, সেই দিশৰ উত্তৰ বিকাশ হওক, আমি এই আশা ৰাখিছো। ধন্যবাদ। নমস্কাৰ। লেখকৰ সৈতে এখন টেক, এই শিতানত আছিল সেয়া সৌমিত্ৰ যোগী। ইয়াৰ লগে লগে আজিৰ সাহিত্য চৰা অনুষ্ঠানটিৰ অন্ত পৰিল। অনুষ্ঠানটিৰ সম্পাদনা সহযোগী ৰুণামণি বৰা, প্ৰযোজনা তপন দত্তৰ।